হ্যালো বন্ধুসকল, আজিৰ ভিডিঅ'ৰ মাধ্যমত আমি জানিম যে ই ৰিক্সা বা পিলপিলি আমাৰ শ্ব'ৰুমত কেইটা পিলপিলি আছে, কি কি ফিচাৰ আছে, তাতে মটৰৰ কেইবছৰ ৱাৰেণ্টি পাব আৰু বেটাৰীৰ কেইবছৰ ৱাৰেণ্টি পাব, সব বিষয়ে জানিবলৈ আজিৰ ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাব। চ' এইফালে আমাৰ গাড়ীকেইটা বাহিৰত আছে, এতিয়া যাই পেলাই দেখাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হে গাইজ, পোনপ্ৰথমত আপোনালোকক মই দেখুৱাম JSC&B ইলেক্ট্ৰনিকৰ এটা ই ৰিক্সা। এই গাড়ীখনৰ ফিচাৰৰ বিষয়ে আপোনালোকে জানিলে মা কচম একদম পাগলা হৈ যাব, মানে পাগলা হৈ যাব। কি ক'ম আৰু, এই গাড়ীখন এবাৰ চাৰ্জ কৰোঁতে 4 ঘণ্টা লাগে আৰু মাইলেজ কি দিয়ে জানেনে আপোনালোকে? মাইলেজ 230 কিলোমিটাৰ দিয়ে। এতে চেছে চাবি বা সোমাই দিব লাগিব। আৰু এইখন যে আছে, এইখন হ'ল আপোনাৰ ৰিভাৰ্ছ মোড আৰু নিউট্ৰেল মোড আৰু ফাৰ্ষ্ট গিয়াৰ বুষ্ট মোড আছে। এইটো বুষ্ট মোড মাৰি দিলোঁ আৰু নিউট্ৰেল হৈ গ'ল এতিয়া। আৰু ইপিনে আছে হৰণ চৰণ লাট চাট দিব পাৰে আপোনালোকে। আৰু এই গাড়ীখনত আপোনালোকে 3জন পিছপিনে বহিব পাৰে আৰু আগৰ পিনে এজন। মানে যিমানে নকওঁ কিয় ভাই, তোক মানবা লাগিব, চেলুট তোক চেলুট। এবাৰ চাৰ্জ কৰিলে যে তই 230 কিলোমিটাৰ চলা, মানছোৱে তোক। নেক্সট চাওক আপোনালোকে কাইনেটিকৰ হোৱাইট কালাৰৰ ই ৰিক্সা। এইখন গাড়ীও আপোনালোকে ফুল চাৰ্জ কৰিলে 130 কিলোমিটাৰ মাইলেজ পাব। আৰু এইখন গাড়ীত ফিচাৰ আছে, আপোনালোকে পিছপিনে 6জন বহিব পাৰে আৰু আগৰ ফালে 2জন। মানে আমাৰ লোকেল গাঁৱত যদি চলে 8জনমান বহিব পাৰে এই গাড়ীটোত, ড্ৰাইভাৰক বাদ দি। চ' এইপিনে আছে আপোনালোকৰ 3 নম্বৰ ঘেৰলৈকে, 3 পৰ্যন্ত ঘেৰ ভৰাব পাৰে। 1 নম্বৰতে দিলে বহুত যায় আৰু কি ক'ম আৰু। এইটোৰ মাইলেজ হ'ল 130 কিলোমিটাৰ। আৰু আমাৰ ডিলাৰৰ পৰা আপোনালোকে যিকোনো মডেলৰ মহেন্দ্ৰ হওক, কাইনেটিক হওক, যিয়েই নহওক, JSC হওক, যিয়ে গাড়ী লাগে আপোনালোকে ল'ব পাৰিব। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰীনত দিয়া নাম্বাৰত। দোস্ত, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলত নতুন হ'লে এটা ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব।